আমাৰ প্ৰত্যেকৰে লাইফত এনেকুৱা কিছুমান বিশেষ ব্যক্তি আহে যিবিলাকক আচলতে আমি কেতিয়াও হেৰুৱাব নিবিচাৰো, যিবিলাকক আমাৰ বহুত বেছি ভাল লাগে, যিবিলাকৰ সৈতে আমাৰ গোটেই জীৱন থাকিবলৈ মন যায়, তেওঁলোকক বিবাহ কৰাবলৈ মন যায়, তেওঁলোকক অকল কেৱল চায়ে থাকিবলৈ মন যায়। কিন্তু আটাইতকৈ বেছি দুখৰ কথা যে সেই ভাল লগা মানুহবিলাকে বহুত সোনকালে আমাৰ জীৱনৰ পৰা আঁতৰি যায়। ভগৱান ইমানেই নিষ্ঠুৰ যে বহুত সোনকালে সেই ভাল লগা মানুহবিলাকক আমাৰ পৰা আচলতে আঁতৰাই লৈ গুচি যায়। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এটা মন্ত্ৰ দি যাম, ভগৱান শ্ৰীকৃষ্ণৰ যিটো মন্ত্ৰ মাতিলে আপোনালোকে যিগৰাকী বিশেষ ব্যক্তি, ল'ৰা হওক বা ছোৱালী হওক, যাক আপোনালোকৰ ভাল লাগে তেখেতক আচলতে নিজৰ জীৱন সংগী কৰিব পাৰিব। হয়, আপোনালোকে ঠিকেই শুনি আছে। আপোনালোকে যদি বিয়া পাতিম বুলি ভাবিছে সেই বিশেষ ব্যক্তিগৰাকীক, আপোনাৰ ভাল লাগিছে তেখেতক, তেনেহলে আপুনি নিশ্চয় তেখেতকে বিয়া কৰাব পাৰিব বা বিবাহ পাশত আপোনালোকে আবদ্ধ হব পাৰিব। এনেকুৱা এইটো মন্ত্ৰ হয় ভগৱান শ্ৰীকৃষ্ণৰ, যিটো মন্ত্ৰ আপোনালোকে 60 দিন মতাৰ পাছতে পাহৰি যাওক যে আপুনি সেইটো মন্ত্ৰ মাতিছিলে, বা মনত থাকিলেও একো নহয়। কিন্তু সেই মন্ত্ৰটো যদি আপোনালোকে 60টাকৈ দিন একেবাৰে নিয়ম নীতি নিয়মেৰে মাতিব পাৰে, তেনেহলে মই নিশ্চিতভাৱে কব পাৰো যে আপুনি যাক নিজৰ প্ৰিয়সী হিচাপে ভাবিছে বা আপুনি যাক মেনিফেষ্ট কৰিছে, যাক আপোনাৰ জীৱনত আনিব বিচাৰিছে, তেখেত আচলতে আপোনাৰ লাইফত নিশ্চয় আহিব। অকমান সময় লব পাৰে, কিন্তু তেখেতৰ সৈতে আপোনাৰ বিয়া হবলৈ গৈ আছে, এইটো আপোনালোকে একেবাৰে স্পষ্ট ভাৱে ভাবিব পাৰে। গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হব পাৰে, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই ভিডিঅ'টো বেছি দীঘল আচলতে কৰিব বিচৰা নাই, আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এনেকুৱা এটা মই আপোনালোকক মন্ত্ৰ বুলি নকওঁ, এইটো আচলতে ভগৱান শ্ৰীকৃষ্ণৰে সুইচ ৱৰ্ড হয়, যিটোৱে আমাক ভাল লগা আচলতে ব্যক্তিগৰাকীৰ সৈতে বিয়া কৰোৱাত সহায় কৰে। বোলে আপোনাৰ এতিয়া সেই ব্যক্তিজনৰ সৈতে কোনো কথা বতৰাও নাই, বা এনে আপোনালোকৰ লাহে লাহে আচলতে কথা বতৰা ষ্টাৰ্ট হৈছে, তেখেতক আপুনি আকৰ্ষিত কৰিব বিচাৰিছে আপোনাৰ লাইফত, নিজৰ লাইফ পাৰ্টনাৰ হিচাপে বিচাৰিছে, তেনেহলেও কিন্তু এই মন্ত্ৰটোৱে কাম কৰিবলৈ গৈ আছে। গতিকে সেই মন্ত্ৰটো এটা সৰু মন্ত্ৰ বুলি ক'ব লাগিব, আৰু সেই মন্ত্ৰটো হৈছে কেৱল ৰাধা কৃষ্ণ। হয়, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, এনেকৈ যদি আপোনালোকে প্ৰায় 20 মিনিট সময় প্ৰতিদিনে প্ৰায় 60টাকৈ দিন মাতে, তাৰ লগতে আপোনালোকে মন্ত্ৰটো মতাৰ আগতে কিন্তু ভাবিব লাগিব যে এইগৰাকী ব্যক্তিৰ সৈতে মোৰ বিয়া হৈছে, তেখেত মোৰ লাইফত আহি গৈছে, এনেকৈ আচলতে ভাবিহে মন্ত্ৰটো মাতিব লাগিব, তেতিয়াহে আচলতে কাম কৰিব। আৰু একেবাৰে ভক্তি ভাৱে ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখি এই সুইচ ৱৰ্ডটো মাতে, তেনেহলে নিশ্চয় আপোনালোকে যাক বিচাৰিছে তেখেতক নিজৰ প্ৰিয়সী হিচাপে, নিজৰ জীৱন সংগী হিচাপে পাব, কিন্তু অলপ সময় লাগিব পাৰে। আৰু ৰুল এইটোৱে যে ৰাধা কৃষ্ণ এইটো সুইচ ৱৰ্ড যেতিয়া মাতিব, তেতিয়া আচলতে আপোনালোকে মাছ মাংস খাব নোৱাৰিব। হয়, মাছ মাংস আপোনালোকে খাই কিনে এই সুইচ ৱৰ্ডটো মাতিব নোৱাৰিব। মাছ মাংস নোখোৱাৰ আগতে সুইচ ৱৰ্ডটো মাতি লব, তাৰ পাছত আচলতে আপোনালোকে মাছ মাংস যদি খাব বিচাৰিছে খাব পাৰে। মদ ভাঙো এই সুইচ ৱৰ্ডটো মাতিলে আচলতে নাখাব। এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰুল হয়, মই কবলৈ পাহৰি গৈছিলো। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।